নমস্কাৰ আপোনালোকৰ বাবে আজি নতুন এটা ভিডিঅ'ৰ লগতে লৈ আহিছোঁ চেনেলটো ভাল লাগিলে আপোনালোকে লাইক সাবস্ক্ৰাইব লগতে কমেন্ট কৰিব কাৰণে নাপাহৰিব আপোনালোকৰ আজি নতুন এটা ভিডিঅ'ৰ লগতে লৈ আহিছোঁ মোৰ পিছফালৰ দৃশ্যবোৰ আপোনালোকে দেখি আছে চাওক প্ৰতিটো ভিডিঅ' আপোনালোকৰ আজি লৈ আহিছোঁ শোণিতপুৰ জিলা পশ্চিম তেজপুৰ দৃশ্য আপোনালোকৰ বাবাৰী মজাৰ ৰঞ্জালী বৈশাগু দৃশ্যবোৰ দেখাছে আজি আপোনালোকে কেনেকা পাইছে কমেন্টত জনাব লগতে আপোনালোকৰ আশা কৰিছে ভিডিঅ'বোৰ ভাল পাইছে যদি আপোনালোকে যিমান পাৰে সহযোগ কৰি আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপোনালোকে কৰ পৰা কৈ আছে কমেন্টত জনাব কাৰণে নাপাহৰিব এই মাত্ৰ আপোনালোকৰ দৃশ্যবোৰ দেখাইছে চাৰিওফালৰ পৰা আপোনালোকৰ দৃশ্যবোৰ দেখাইছে এই মাত্ৰ আপোনালোকে ভিডিঅ'বোৰ ভাল পালে আপোনালোকে কমেন্টত জনাব এতিয়া ৰেডি কৰিবলৈ লগতে আপোনালোকে আশা কৰি আপোনালোকৰ পশ্চিম তেজপুৰ ৰঞ্জালী বৈশাগু দৃশ্যবোৰ চাই থাকিব কাৰণে নাপাহৰিব আপোনালোকৰ দৃশ্যবোৰ প্ৰতিটো লৈ আহিম ধুনীয়া এটা ভিডিঅ'ৰ লগতে আপোনালোকৰ বাবে আজি লৈ আহিছে লগতে বৈশাগু লগতে আপোনালোকে কেনেকা পাইছে আপোনালোকে জনাব লগতে কমেন্টত জনাব আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব লগতে মোৰ ইউটিউব চেনেলত আপোনালোকে নতুন আহিছে যদি তেওঁলোকে সাবস্ক্ৰাইব কৰা নাই আপোনালোকে কৰি ল'ব লগতে কেনেকা পাই আছে ভিডিঅ'টো লগতে কমেন্টত জনাব আপোনালোকৰ বাবে নিশ্চয় আপোনালোকৰ নতুন নতুন ভিডিঅ'ৰ লগতে লৈ আহিম एहेम हायनारि बिथांखौ जोङो मान बावनो थाखाय सावराय हरनाय जाबाय खुलुमबाय आरोबाव लोगोसे जोंनि दुलाराय बाथौ गौथुमनि मानगोनां जलधर ब्रह्म बिथां आफादगिरि बिथांखौबो जोङो मान बावनो थाखाय खावलाय हरनाय जाबाय खुलुमबाय आरोबाव जोंनि गेजेराव दङ सोनाब तेजपुर बियाब दुलाराय बाथौ गौथुमनि मानगोनां रनसाय दैमारि बिथांखौबो जोङो गांसे आर'नाइजों मान बावहरनाय जाबाय आरोबाव जोंनि गेजेराव माइनाव आफादनि माइनाव रुफाथि आब'खौबो जोङो बेयाव नागिरनाय जाहैदों ইমান ভাল লাগিছে কব লাগে মই পুৰা ভিডিঅ' বনাইছো নাচি আছো ইয়াৰ বাবে কি জানাব বেটাকুৰ বাবে কি জানাবা বহুত ভাল লাগি আছে খুব এটা জানিলো সকলোকে আপোনালোকে নাচিব আহিব মরুমারি সঙ্গে থাকবে নাই আমার ভালো
ধন্যবাদ সেনাপ্ৰীতি বিয়া পাতো উপমৰ হৈ আজি আমি ৰংজালী বৈশাগু নাচিছো এতিয়ালৈকে আমি 10খন গাঁও হিচাপে আমি বিহু বা বৈশাগু নাচিলো আৰু 2খন গাঁও আছে আমি মহা ফূৰ্তিৰে আনন্দ মনেৰে আমি বৈশাগু নাচি আছো আশা ৰাখিছো আমাৰ গোটেই অসমবাসী সকলো ৰাইজে যাতে সুখে শান্তিৰে আনন্দৰে যাতে জীৱন যাপন কৰিব পাৰি তাকে আমি আশা কৰি ৰঙালী বিহুৰ বাবে শুভেচ্ছা জনালো আমি বড়ো মানুহ আমি আমাৰ নিজৰ কলা কৃষ্টি সংস্কৃতি বজাই ৰাখিবৰ কাৰণে আমি এতিয়ালৈকে বড়ো বৈশাগু নৃত্য প্ৰদৰ্শন কৰি আছো আৰু সকলোৱে আনন্দ মনেৰে ধুনীয়াকৈ উপভোগ কৰিছে ৰাইজক মই তাকে আহ্বান জনাওঁ সকলোৱে হাঁহি ধেমালিৰে ফূৰ্তিৰে জীৱন যাপন কৰক তাকে আশা কৰিছো আমি আজি ৰঙালী বিহুত বড়োসকলৰ আমি নৃত্য যে আমি পাহৰি যোৱা নৃত্য আজি আমি একেলগে আঞ্চলিকৰ হৈ সকলো গাঁৱত আমি আজি নিজৰ কলা কৃষ্টিক নিজৰ কাপোৰ কানি পিন্ধি আজি পৰিধান কৰি আমাৰ জাতিৰ কলা কৃষ্টি ৰক্ষা কৰিবলৈ পাই আমি অতি আনন্দিত আৰু সেইকাৰণে আমি আজি আমাৰ পশ্চিম তেজপুৰ আঞ্চলিকৰ সকলো বড়ো জাতিক আমি আহ্বান জনাইছো যে আমি দলে বলে সকলোৱে আমি এক হৈ সমবেত হৈ যাতে আমি আমাৰ কলা কৃষ্টি ৰক্ষা এটা ভাষাৰ কাৰণে আমাৰ জাতিটো এটা ভৱিষ্যত উজ্জ্বল কৰিবৰ কাৰণে আমি যাতে আগুৱাই যাব লাগে সেয়ে আমি আজি এই নৱবৰ্ষত 2025 চনৰ আজি নৱবৰ্ষৰ নতুন দিনৰ 4ৰ্থ দিনত মই বড়ো সাহিত্য সভাৰ সভাপতি হিচাপে সকলোকে আহ্বান জনাইছো আৰু সকলোৱে যাতে আমাৰ আহি থকা নতুন দিনত অতি আনন্দৰে যাতে জীৱন যাপন কৰিব পাৰে সকলোৰে মংগল কামনা কৰি ঈশ্বৰৰ প্ৰাৰ্থনা জনাইছো ঈশ্বৰ বড়াই বাথৌৰ ওচৰত মই প্ৰাৰ্থনাও জনাইছো যাতে সকলোৱে আজি যেনেকৈ আনন্দৰে নাচ বা কৰিছে ঠিক তেনেকৈ যাতে আহি থকা দিনকেইটাত যাতে দিন পাৰ কৰা হয় এয়া মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা Hey,
जाहैबाय जोंनि गेजेराव जोंनि बियादिनो आफादगिरि जनार्दन ब्रह्म बिथांखौबो जों मोनसे आर'नाइजों जोंनि गामियाव जों बरायगोन लोगोसे जों बिथांमोनखौ बरायलांबाय लोगोसे दाब दाब गामिनिफ्राय नुजाथिफैनो हानाय मोसाखावरि दामग्रा देग्रा सुग्रा गासैबो बिथांमोन जागायनो थाखाय जों खावलायो प्रथमते टिकु मसाहारीলৈ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আজি পশ্চিম তেজপুৰ আঞ্চলিক বাথৌ মহাসভাৰ উদ্যোগত আমি গোটেই আঞ্চলিকৰ প্ৰায় 14খন গাঁৱত ৰংজালী বৈশাগু মচাই ফৈনানি আহি আমি শেষ অন্তবাৰত এয়া বালাবাৰী গামীত আহি উপস্থিত হৈছো। ইতিমধ্যে আমাৰ যি নেকি ৰংজালী বৈশাগু প্ৰভুৰ মচানাই নৃত্য গীত পৰিবেশন কৰা সেই আমি সামৰিবলৈ ওলাইছো। আমি পশ্চিম তেজপুৰ আঞ্চলিক বাথৌ মহাসভাই এই অনুষ্ঠানটি এই কাৰণে কৰিব লগা হৈছে যে আমাৰ বড়োসকলৰ যি জাতীয় কলা সংস্কৃতি বাদ্যযন্ত্ৰ সাজ পোছাক খোৱা খাদ্যকে ধৰি আটাইখিনি আমি সামৰি লৈ আমাৰ বড়ো ৰাইজৰ মাজত এইটো প্ৰসাৰ কৰিবৰ কাৰণে আগবাঢ়িছো বিচাৰিছো। ইয়াতে আমাৰ প্ৰায় 17খন গাঁৱৰ বাথৌৱাৰী ৰাইজে ইয়াতে আহি অংশগ্ৰহণ কৰি মচানাই কৰিলে। ইয়াত আমাৰ এই প্ৰচাৰ কৰিবলৈ বিচাৰিছো আমাৰ ইয়াত যিখিনি ধৰ্মৰ নিয়ম নীতি আছে সেই নিয়ম নীতিৰ মাজেৰে আমি এই অনুষ্ঠানটি পৰিবেশন কৰি আহিছো। আশা কৰিছো এই ধৰ্মৰ জৰিয়তে বড়োসকলৰ যি নেকি কলা সংস্কৃতি এই কলা সংস্কৃতিবোৰ অটুট ৰাখে বা আমি প্ৰচাৰ কৰি পেলাই এটা সুন্দৰ বাতাবৰণলৈ আমি এটা নতুন পৰিৱেশৰ সৃষ্টি কৰিব পাৰো। তাৰ কাৰণে আমি প্ৰথমতে আমি গুটি ঘটোৱা, তাৰপিছত বান্দৰমাৰী, তাৰপিছতে বালিখিয়া, তাৰপিছত নাহৰণি, গুন্দৰাবিল, লাউখাৰ পুখুৰী, মৈদাৰ গব 1, 2 গামী আৰু শেষত আমি বাহমাৰী গাঁৱত এই অনুষ্ঠানটিলৈ ইতিমধ্যে আমি শেষ কৰিবলৈ ওলাইছো। আৰু শেষ কৰাৰ আগ মুহূৰ্ততে আমাৰ আঞ্চলিক বাথৌ মহাসভাৰ বিষয়ববীয়াসকলক বালাবাৰী গাঁৱৰ ৰাইজে মান বঢ়াই আছে। গতিকে আমি চিটিঘলীয়া নকৰি মই টিকুলৈ পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাই ইয়াতে শেষ কৰিছো।
নমস্কাৰ বৈশাগু পৰ্বৰ খবৰ সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। আমি পশ্চিম তেজপুৰ আঞ্চলিক বাথৌ মহাসভাৰ তৰফৰ পৰা যোৱা বছৰৰ দৰে এই বছৰো আমি আঞ্চলিকৰ হৈ আমি সকলো গাঁৱতে আমি বৈশাগু নাচিছো আৰু আমি সকলোৱে এনেকৈ আমাৰ জাতীয় উৎসৱ বৈশাগু উৎসৱ আমি সকলোৱে ৰক্ষা কৰিব লাগে আৰু সকলোৱে বৈশাগু নাচিব লাগে। বৈশাগু নাচিলে আমি বড়ো হিচাপে আমি নিজকে চিনাকি দিব পাৰে। বৈশাগু নাচিলে আমি বড়ো জাতিৰ সংস্কৃতি আমি ৰক্ষা কৰিব পাৰে। বৈশাগু নাচিলে বড়োসকলৰ খাম চিফুং চেজা জঠা দখনা গামছা আৰণাই আৰু আমাৰ যি আমাৰ জাতীয় বাদ্যযন্ত্ৰ আমাৰ বড়ো ভাষা বড়ো সাহিত্য এইবোৰ আমাৰ জীয়াই থাকে। আৰু বৈশাগু নাচিলে আমি পূৰ্ণাংগ বড়ো জাতি হিচাপে আমি জীয়াই থাকিব পাৰো আৰু বিশ্বৰ বুকুত আমি বড়ো জাতিক আমি চিনাকি দিব পাৰো। এইকাৰণে এই বুলিও আমি সকলো আঞ্চলিকৰ অন্তৰ্গত যিমান আমাৰ গাঁও আছে সকলো মিলি জুলি আজি আমি বৈশাগু নৃত্য আমি পৰিৱেশন কৰিলো। গাঁৱে গাঁৱে বৈশাগু আমি নৃত্য নাচিলো আৰু আগন্তুক দিনবোৰতো অহা বছৰবোৰতো আমি এনেকৈ নাচিব যাতে আমি পাৰো তাৰ বাবে আমাক ঈশ্বৰে সহায় কৰক তাকে আমি কামনা কৰিছো। আমি বড়োসকলে সপ্তাহত আমি সাপ্তাহিক মঙ্গলবাৰে আমি বাথৌ আৰজ কৰো। ইয়াৰ মূল উদ্দেশ্য হৈছে আমাৰ এই অসমৰ আমি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে আমি যাতে বড়ো হিচাপে যাতে জীয়াই থাকিব পাৰো আৰু লগতে আমাৰ এই ভূমিপুত্ৰ বড়োসকলৰ যাতে নিজৰ দেশতে যাতে আমাৰ মন্দিৰ যাতে নিৰ্মাণ কৰিব পাৰো প্ৰতিষ্ঠা কৰিব পাৰো সেইকাৰণে আমি প্ৰতি মঙ্গলবাৰে আমি বাথৌ আৰজ কৰো। বাথৌ আৰজ কৰিলে কি হয় আমাৰ মন্দিৰ প্ৰতিষ্ঠা হয় আমাৰ থানচালি প্ৰতিষ্ঠা হয় আৰু বাথৌ আৰজ নহলে থানচালি নিৰ্মাণ নহয় থানচালি বা মন্দিৰ আমাৰ প্ৰতিষ্ঠা নহয়। সেয়েহে এটা সময়ত বাথৌ ধৰ্ম আমাৰ সংস্কাৰ নাছিল বাথৌ ধৰ্মত আৰজ নাছিল আৰু আৰজ নোহোৱাৰ কাৰণে আমাৰ নিজৰ দেশতে মন্দিৰে নাছিল বড়োসকলৰ জাতীয় থানচালিয়ে নাছিল। সেয়ে কিমান আমাৰ দুখৰ বিষয় আছিল এই নিজৰ জন্মভূমিতে আমাৰ এতিয়া অতীজত আমাৰ থানচালি নাছিল কিন্তু এতিয়া বাথৌ ধৰ্ম সংস্কাৰ কৰাৰ লগে লগে
বাথৌ আৰজ কৰাৰ লগে লগে প্ৰতি বড়ো গাঁৱত বাথৌ থানচালি নিৰ্মাণ হয়। কাৰণ এই কাৰণে আমি সকলোৱে সাপ্তাহিক বাথৌ আৰজ আমি কৰোঁ। আৰু পৃথিৱীত যিমান আমাৰ বড়ো জাতি আছে এটা সময়ত হয়তো বিভিন্ন অন্যান্য ধৰ্মলৈ যিটো ধৰ্মান্তৰ হৈ গৈছিল, বাথৌ ধৰ্ম সংস্কাৰ কৰাৰ কাৰণে, বাথৌ ধৰ্ম সুন্দৰ আদৰ্শ হোৱাৰ কাৰণে, বাথৌ ধৰ্মটো এটা মন্দিৰ হোৱাৰ কাৰণে, বাথৌ ধৰ্মটো আৰজ বা প্ৰাৰ্থনা হোৱাৰ কাৰণে, কীৰ্তন হোৱাৰ কাৰণে এতিয়া অন্যান্য ধৰ্মত যিসকলে আঁতৰি গৈছিল, বেলেগ বেলেগ ধৰ্মলৈ যিসকলে আঁতৰি গৈছে, তেওঁলোকে এতিয়া লাহে 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 বাথৌ ধৰ্মলৈ তেওঁলোকে উভতি আহিছে। সেয়া বড়ো জাতিৰ কাৰণে গৌৰৱৰ কথা। মই বাঁহী বজাই ভাল পাওঁ। মই ইতিমধ্যে মই সৰু কালৰ পৰাই মই বাঁহী বজাই ভাল পাওঁ। আৰু মই এতিয়াও বৰ্তমান কণ সৰু সৰু ল'ৰা ছোৱালীবোৰ মই এতিয়াও প্ৰশিক্ষণ দি আছো। গতিকে এতিয়াও আমি বহুখিনি আমি প্ৰশিক্ষণ দি পেলাই আমি সফল হৈছে আৰু ভৱিষ্যতলৈকেও। আৰু এই আমিতো বিধ হলোঙে, আমি বিধ হোৱাৰ পাছত আৰু সৰু সৰু উঠি অহা পোৱালিবোৰ নৱ প্ৰজন্মই যে ভালকে এই বিদ্যাটো ৰাখিব বুলি মই আশা কৰি পেলাই মই ইমানটোকে কৈ আপোনাক নমস্কাৰ জনাইছো।